আমি আলোচনা কৰি আছো AHSCC বোৰ্ড অৰ্থাৎ আসাম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ফাইনেল এক্সামৰ কম্পিউটাৰ সায়েন্স পেপাৰখনৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ্স ইয়াৰ আগত এই প্লেলিষ্টৰ মই কেইবাটাও ভিডিও আপলোড কৰি থৈছো যদি এতিয়ালৈকে তোমালোকে মোৰ আগৰ ভিডিওবিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচন সেকশনত লিংক দিয়া আছে তাৰ পৰা চাব পাৰিবা বা এই আই বটনত ক্লিক কৰি পেলাই তোমালোকে ভিডিওবিলাক চাব পাৰিবা আজিৰ এই ভিডিওটোত মই আকৌ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিবলৈ লৈছো ইয়াতে মই আলোচনা কৰিম কম্পিউটাৰ নেটৱৰ্কৰ ওপৰত এগেইন কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ্স তেনেহলে বহু বেছি পলম নকৰি আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰো সো হিয়াৰ মাইসেল দীপাঙ্কৰ ডেকা এন্ড ওয়েলকাম টু আৱাৰ চেনেল ৰেইনবো টেক আমি এতিয়া স্ক্ৰিনলৈকে যাও আৰু তাত গৈ পেলাই আমি কোৱেশ্চন আনসাৰ বিলাক আলোচনা কৰো and if you will love this channel or if you will love this video then don't forget to like share and subscribe the channel and also share this video to your friends okay তো ইয়াতে আমাৰ প্ৰথম প্ৰশ্নটো কি আছে What is internet? Internet মানে কি? তো answer to আমি চাই লৈছো কি লিখা আছে An internet evolved from ARPANET and became a global network of interconnected computers. Internet evolved কাৰ পৰা হৈছে এই ARPANETৰ পৰা ARPANET এটা কি আছিল আমেৰিকান কোম্পানীৰ এটা প্ৰজেক্ট আছিল এই ARPANETৰ ফুল ফৰ্মটো কেতিয়াবা কোৱেশ্চনটো দি দিয়ে ইয়াৰ ফুল ফৰ্মটো কি হয় Advanced Research Projects Agency Network সদায় মনত ৰাখি থবা এইটো প্ৰথমতে প্ৰজেক্ট আছিল আৰু তাৰ পিছত এইটো ৰিনেম কৰি পেলাই কি কৰি দিলে ইন্টাৰনেট কৰি দিলে It became publicly available in the early 1990s 1990s ৰ পিছতে ইন্টাৰনেটটো গ্লোবালি এক্সেস কৰিব পৰা হল পাব্লিকে 1990 ৰ পিছতে এক্সেস কৰিব পৰা হল তাৰ আগত এই ARPANET অৰ্থাৎ ইন্টাৰনেটটো only for scientists and defense personৰ কাৰণেহে আছিল The internet is a global network of interconnected computers and devices that allows user to access and share information and devices, allowing them to communicate and exchange data. Internet to ki hoy eta global network system hoy ji ki kore jikono data share ba access korat amak help kore. Ami internetor majere ki koribo paro ami communicate koribo paro ami amar data bilak exchange kori thakibo paro right ami amak jodi keteba message pothabo lage ami photo send koribo lage video calling koribo lage so these all are things are possible throughout the internet only right so internetor karone gotebila ki hoise possible hoise it enables user to access a wide range of services bibhinno dhornor ami service ei internetor majere kori thakibo paro jene ki ami website or pora kiba pora email kora social media cholowa online application kora cloud storage ami cloudot internetor majere data store kori rakhibo paro right তো এনেকুৱা ধৰণৰ কামবিলাক আমি ইয়াৰ মাজেৰে কৰি থাকিব পাৰো I hope you have understand this first question now we will go to our next question to ইয়াতে কি দি আছে what is interspace এইটো এটা advanced method বা advanced technology হয় okay interspace is considered the next generations of the internet এটা ইন্টাৰনেটৰ next generation বুলি ইয়াক ধৰা হৈছে focusing on intelligent and knowledge based communication instead of just data sharing আমি বৰ্তমান আমি যদি কিবা ডাটা এক্সেস কৰিব লগা হয় আমি কি কৰো আমি এটা ডাটা শেয়াৰ কৰো সাপোজ আমি কিবাটা বস্তু সার্চ কৰিব লাগে আমি ওয়েবসাইটত আমি গুগল ব্রাউজার এটা ব্যৱহাৰ কৰি পেলাই আমি তাত কি কৰো আমি সার্চ কৰো আমি আমাৰ এটা ডাটা দিও তো এই ডাটাটোৰ ওপৰত বেস কৰি পেলাই আমাৰ এটা ৰিজাল্ট দি দিয়ে কিন্তু বৰ্তমান এটা এনেকুৱা কনসেপ্ট ডেভেলপ হৈছে যত কি হয় আমি কোনো ডাটা দিব নালাগে কিবাটা ইনফৰমেশন পোৱাৰ কাৰণে আমি জাস্ট নলেজৰে আমি কমিউনিকেট কৰিব পাৰো যে আমি এনেকে কিবাটা বস্তু বনাব বিচাৰো লাইক জেমিনাই তোমালোকে জানা ৰাইট তাত আমি যদি কিবাটা ইমেজ ক্ৰিয়েট কৰিব লগা হৈছে আজিকালি আমি তাত আমি কি কৰো জাস্ট কমান্ড এটা দিও আৰু তাৰ এগেইনষ্টত আমাক এটা ইমেজ জেনাৰেট কৰি দিয়ে তো এনেকুৱা ধৰণৰ নেক্সট কনসেপ্ট এটা আছে তাক ইন্টাৰস্পেস কনসেপ্ট বুলি ধৰা হৈছে ওকে আমি আগবাঢ়িছো এতিয়া নেক্সট কোৱেশ্চনটো লৈ কি দি আছে what does VoIP stand for VoIP ৰ মিনিংটো কি হয় এটা আনসার হিসাবত কি দিয়া আছে VoIP stands for Voice over Internet Protocol very important this one মনত ৰাখি থবা okay Voice over Internet Protocol যদি ইয়ানে ডেফিনেশন হদে তো হেতু তোমালোকে ইয়াতে লিখি দিবা It is a technology that allows people to make voice calls using the internet যে এটো এটা এনেকুৱা টেকনলজি যত people অৰ্থাৎ আমি কি কৰিব পাৰো আমি ভয়েস কল কৰিব পাৰো অৰ্থাৎ ফোন কৰিব পাৰো ইন্টাৰনেট ব্যৱহাৰ কৰি পেলাই instead of traditional telephone lines আমি যিবিলাক টেলিফোন লাইন অৰ্থাৎ নেটৱৰ্ক ব্যৱহাৰ কৰি পেলাই আমি কল কৰি থাকিব পাৰো তাৰ হলনি আমি ইন্টাৰনেটৰ দ্বাৰা আমি কি কৰি থাকিব পাৰো আমি কল কৰি থাকিব পাৰো I hope তোমালোকে এটো বুজি পাইছা
তোমালোকে কপিত এইবিলাক নোট ডাউন কৰি লবা আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই এই আই বটনত লিংক পাবা তাত ক্লিক কৰি পেলাই ভিডিঅ'বিলাক চাই লবা কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ মই অলৰেডি আলোচনা কৰিছো আৰু এই কোৱেশ্চন আনসাৰবিলাক তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা বহু বেছি ইম্পৰ্টেন্ট হয় আৰু যদি এনেকুৱা ধৰণৰ আৰু টেকনলজি ৰিলেটেড কিবা ভিডিঅ' চোৱাৰ প্ৰয়োজন মোৰ চেনেলটো ভিজিট কৰিবা বিভিন্ন ধৰণৰ টেকনলজি ৰিলেটেড ভিডিঅ' মই অলৰেডি আপলোড কৰি থৈছো ওকে নেক্সট কোৱেশ্চনটো কি দিয়া আছে হোৱাট ইজ ৰিপিটাৰ এইটো এটা নেটৱৰ্কিং ডিভাইচ হয় কি হয় A repeater is a network device that amplifies or strengthens with signals to extend the distance of data transmission in a network. যদি আমাৰ ঘৰত যদি ইন্টাৰনেটৰ স্পীডটো যদি কম হৈ আছে বা এটা ৰুমৰ পৰা আন এটা ৰুমলৈকে যেতিয়া আমি গম পাওঁ আমাৰ তাত নেটৱৰ্কৰ স্পীডটো কম ইন্টাৰনেট আমাৰ এক্সেছ হৈ থকা নাই ভালদৰে তো আমি এই ডিভাইচটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো আমাৰ নেটৱৰ্ক ষ্ট্ৰেংথটো আমি কি কৰিব পাৰো ষ্ট্ৰং কৰিব পাৰো নেক্সট কোৱেশ্চনটো কি দিয়া আছে What does FTP stand for? FTP ৰ ফুল ফৰ্মটো কি হয় FTP হৈছে এটা প্ৰটোকল বিভিন্ন ধৰণৰ এই নেটৱৰ্কৰ দুনিয়াখনত প্ৰটোকল আছে তো তাৰ ভিতৰত দিছে FTP কি হয় FTP stands for File Transfer Protocol again I am telling this one very important so the definition হদে কি লিখা আছে It is a standard network protocol used to transfer files between a client and a server over the internet ইন্টাৰনেটৰ মাজেৰে এটা ক্লায়েন্ট আৰু এটা সাৰ্ভাৰে যদি কিবা ডাটা ট্ৰান্সফাৰ কৰি থাকিব লগা হয় বা ডাটা ট্ৰান্সমিশন কৰি আছে সাপোজ মই এটা ফটো পঠাইছো কাৰোবাক বা সেই ফটোটো কোনোবাই মোক পঠাইছে বা মই মোৰ ফটোটো কৰবাত ষ্টৰ কৰি ৰাখিছো এনেকুৱা ধৰণৰ কামবিলাক অৰ্থাৎ যেতিয়া আমি কিবা ফাইল ট্ৰান্সফাৰিং কাম হয় তেতিয়া সদায় এই প্ৰটোকলটোৰ মাজেৰে কি হৈ থাকে ট্ৰান্সফাৰ হৈ থাকে এইটো প্ৰটোকলৰ মাজেৰে নেটৱৰ্কৰ মাজত কি হয় ট্ৰান্সফাৰ কৰি থকাত হেল্প কৰে I hope তোমালোকে এইটো বুজি পাইছা নেক্সট কোৱেশ্চনটো কি দিয়া আছে What does www stand for www ৰ ফুল ফৰ্মটো কি হয় ইয়াতে উদিছে তো এনসাৰটো ইয়াতে কি দিয়া আছে www stands for World Wide Web again this is a very important question definition হিচাপত কি দিয়া আছে যদি তোমালোকক definition হুদে ইয়াতে কি দিয়া আছে A World Wide Web is a system of interlinked hypertext documents and multimedia content accessed through the internet using web browser like Chrome, Firefox or Edge. আমি যেতিয়াই ইন্টারনেট ব্যৱহাৰ কৰি কিছুমান ব্ৰাউজাৰৰ মাজেৰে আমি যদি কিবা ডকুমেন্ট চাব লগা হয় আমি মাল্টিমিডিয়া কন্টেন্ট লাইক আমি কিবা ভিডিও চাই আছো আমি অডিও ডাউনলোডিং কৰি আছো আমি ভিডিও ডাউনলোড কৰি আছো বা কিবা ডকুমেন্টস আমি ব্ৰাউজাৰত গৈ পেলাই আমি কি কৰি আছো পঢ়ি আছো লাইক ওয়েবসাইট বা ওয়েব পেজ বিলাক এই গোটেইবিলাক কি হয় কিবা এটা জায়গাত ষ্টৰ হৈ থাকে ৰাইট তো এই জায়গাটোকে কি বুলি কয় এটা www এটা প্লেস হয় যত কি হৈ থাকে এই গোটেইবিলাক লিংকড হৈ থাকে আমি যেতে কিবা এটা বস্তু পঢ়িব লগা হয় চাব লগা হয় ভিডিও চাব লগা হয় গান শুনিব লগা হয় এই গোটেইবিলাক কৰ পৰা এক্সেস হৈ থাকে এই www সেকশনটোৰ পৰা হৈ থাকে I hope তোমালোকে এখিনি বুজি পাইছা তোমালোকে মোক কমেন্ট সেকশনত জনাবা যে তোমালোকে কনসেপ্ট বিলাক বুজি পাই আছা না নাই কাৰণ কনসেপ্ট বুজি পালেহে টপিক বিলাক ইজি হ'ব আৰু যদি কনসেপ্ট বুজি পোৱা তো তোমালোকৰ মাৰ্ক বিলাক ক্যাৰি কৰাত হেল্প হ'ব ওকে আমি এতিয়া গৈছো নেক্সট কোৱেশ্চনটো লৈ কি দি আছে POP3 stands for অৰ্থাৎ POP3 stands for এটো আকৌ এটা প্ৰটোকল হয় এটো কি প্ৰটোকল কি লিখা আছে POP stands for Post Office Protocol version 3 এটো version 3 হয় আৰু ইয়াৰ ফুল ফৰ্মটো কি হয় Post Office Protocol তো এটো হয় কি It is an internet protocol used by email clients to retrieve emails from a mail server যেতিয়া এটা সাৰ্ভাৰৰ পৰা মেইল এটা আমি ৰিট্ৰাইভ কৰিব লগা হয় আমি যে ইমেইল কৰো আমাৰ যে মেইল বিলাক আহি থাকে যদি মই এটা সাৰ্ভাৰৰ পৰা মেইলটো এক্সেস কৰিব লগা হয় বা মেইলটো চাব লগা হয় তো সেই মেইলটো কোনটো প্ৰটোকলৰ মাজেৰে আমি চাব পাৰো বা এক্সেস কৰিব পাৰো হেইটো হৈছে POP প্ৰটোকলটোৰ মাজেৰে এই POP প্ৰটোকলটোৱে আমাৰ ইমেইল ফেসিলিটিটো যিকোনোটা মেইল retrieve korat help kore okay once downloaded emails are usually deleted from the server jete ami email to amak jodi konoba email eta dise aru email to jete ami download koru orthat ami sao to hetu ki hoy teolokor server pora download to ki hoy jay delete hoy jay aru ei email to je ami lobo parisu ami retrieve kori sai aso to ekhini kuntu protocol help kore post office protocol okay eta ami agbaso next question to loi কি দিয়া আছে What does SMTP stand for SMTP ৰ ফুল ফৰ্মটো কি হদিছে এটো এটা কি হয় ইন্টারনেট প্রটোকল হয় কি লিখা আছে
SMTP stands for Simple Mail Transfer Protocol. Etu full form hoy monot rakhi thoba. It is a protocol used for sending emails from one server to another over the internet. Jetia ami internetor majere karbak email koro orthat tumi jodi tumar friendok kiba ta email koribo bisarisa kiba ta bostu pothabo bisarisa to ei tumar email to tumar message to tumar document to kuntu protocolor majere jai SMTP protocolor majere jai. It is very important hoday monot rakhi thoba. It is not only from the exam point of view, as a general knowledge also it is very important. Okay, aru tumaloke jodi mor video tu sai bhal pai asa tenele friendor majot nishchoy share koriba. Okay, next line to ki likha ase SMTP works together with POP or IMAP for receiving emails. So SMTP protocol to এই দুটা প্ৰটোকলৰ লগত কাম কৰে POP আৰু IMAP প্ৰটোকলৰ লগত POP এ কি কৰে যিকোনো মেইল এটা ৰিট্ৰাইভ কৰাত হয় কৰে IMAP এ আমাক যিকোনো এটা বস্তু ৰিসিভ কৰাত হেল্প কৰে আৰু SMTP কি কৰে যিকোনো এটা মেইল সেন্ড কৰাত হেল্প কৰে কনফিউজ নহবা এই তিনিটা ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চনটো কি দিয়া আছে what does PPP stands for এইটোৰ এনসারটো কি লিখা আছে PPP stands for point to point protocol etu akota ki hoy protocol hoy etu ki likha ase definition it is a data link layer communication protocol bibhinno dhonor layer ase amar hatot tar bitorot eta layer hoise ki data link layer aru a point to point protocol to etu layer or majere choli thake used to establish a direct connection between two network devices such as computer and an internet service provider over serial links like telephone lines or modem connection मोर जदि घरत जदि मोर वाइफाई चली থকা নাই सपोज मोर वायरलेस नेटवर्क तो एकेबारे काम কৰি থকা নাই তো মোক মই এটা ৰিমোট এৰিয়াত আছো আৰু মোক কি লাগে মোক ইন্টাৰনেট ফেসিলিটি লাগে অৰ্থাৎ মোক নেটৱৰ্ক লাগে তো মই নেটৱৰ্কটো এটা কেনেকৈ পাম তো এনেকুৱা এৰিয়াত এই পইণ্ট টু পইণ্ট প্ৰটোকল এটা ব্যৱহাৰ কৰি পেলাই সেই যেটো কোম্পানীৰ ফালৰ পৰা ইন্টাৰনেট প্ৰভাইড কৰে সেই কোম্পানীটো আৰু মোৰ ঘৰৰ এৰিয়াত এটা কি কৰি দিব পাৰে নেটৱৰ্ক ফেসিলিটি টু অহাকৈ এটা কানেকশন প্ৰভাইড কৰি দিব পাৰে আৰু এইটো যেতে কানেকশনটো দি দিয়ে তেতে কি হৈ যায় মোৰ ঘৰৰ আখে-বাখে ইন্টাৰনেট अवेलेबल হৈ যায় আৰু এইটো কানেকশন বিহেকে তেনেকুৱা ৰিমোট এৰিয়া বিলাকত কৰা হয় কিন্তু আমাৰ জেনাৰেল এনেকুৱা এৰিয়া বিলাকত এনেকুৱা কানেকশন লোৱাৰ প্ৰয়োজনে নাই কাৰণ আমাৰ ইয়াতে নেটৱৰ্ক ষ্ট্ৰেংথটো বহুত ভালে থাকে আৰু আমাৰ ওয়াইফাই কানেকশনেৰে আমি ইন্টাৰনেটটো এক্সেস কৰি থাকিব পাৰো ৰাইট যত ৰিমোট এৰিয়াত যত নেটৱৰ্কৰ বহুত কন্ডিশনটো বেয়া তেনেকুৱা ক্ষেত্ৰত কি হয় এই পইণ্ট টু পইণ্ট প্ৰটোকল ব্যৱহাৰ কৰি পেলাই আমি নেটৱৰ্কটো কানেকশন কৰি লব পাৰো ওকে নেক্সট কোৱেশ্চনটো কি দি আছে what are the two types of network connection বা two modes of network connection আমি নেটৱৰ্ক কেনেকুৱা ধৰণে আমি কানেকশন কৰিব পাৰো আমাৰ নেটৱৰ্ক দুটা ধৰণত কানেকশন কৰিব পাৰো এটা আছে ওয়্যাৰ্ড নেটৱৰ্ক আৰু আনটা আছে কি ওয়্যাৰলেস নেটৱৰ্ক ওয়্যাৰ্ড নেটৱৰ্ক মানে কি যত আমি কিছুমান কেবল কানেকশন কৰি পেলাই অৰ্থাৎ ফিজিক্যাল কেবল আমি কানেক্ট কৰি পেলাই নেটৱৰ্কটো ইউজ কৰিব পাৰো যেনেকৈ ইথাৰনেট কেবল থাকে ল্যান কেবল থাকে এবিলাক ব্যৱহাৰ কৰি আমাৰ নেটৱৰ্ক বিলাক ইউজ কৰি থাকিব পাৰো আৰু ওয়্যাৰলেস নেটৱৰ্ক কোনবিলাক যত কোনো কেবল না লাগে উইদাউট কেবল ইউজিং সিগন্যালস লাইক ওয়াইফাই অর ব্লুটুথ এই ওয়াইফাই ৰে আমি ইন্টাৰনেট বা নেটৱৰ্ক পাই থাকো নে না থাকো আৰু ব্লুটুথৰ মাজেৰেও আমি ডাটা ট্ৰান্সফাৰ কৰিব পাৰো নে নোৱাৰো তো এইবিলাকৰ ক্ষেত্ৰত আমাক কিবা তাৰৰ প্ৰয়োজন হয় নেকি অফ কোৰ্স নহয় ৰাইট আমাক কোনো তাৰৰ প্ৰয়োজন নাই আশা কৰো তোমালোকে এইখিনি বুজি পাইছা নেক্সট কোৱেশ্চনটো কি দিয়া আছে which topology is most reliable and why বিভিন্ন ধৰণৰ টপোলজি আছে মই ইয়াৰ আগৰ ভিডিওটোত আলোচনা কৰিছো যদি তোমালোকে চোৱা নাই ভিডিওটো চাই লবা ওকে ইয়াৰ ভিতৰত কোনটো টপোলজি সকলতকৈ বেছি ভাল বা ৰিলায়েবল হয় আৰু কিয় তো এনসারটো কি লিখা আছে the mesh topology is the most reliable network topology reason কিয়ৰ কাৰণে এটো most reliable in a mesh topology every device is connected to every other device suppose এইটো এটা মোৰ কম্পিউটাৰ এইটো এটা মোৰ কম্পিউটাৰ এইটো এটা মোৰ কম্পিউটাৰ এইটো এটা কম্পিউটাৰ এই গোটেইবিলাক আমাৰ কি হৈ থাকে এনেকে এটা আনটোৰ লগত কানেক্ট হৈ থাকে suppose এইটো কম্পিউটাৰ ইয়াৰ লগত কানেক্ট হৈছে এইটো ইয়াৰ লগত এইটো suppose এইটোৰ লগত এইটো এইটোৰ লগত এইটো এইটোৰ লগত তো ইয়াৰ মাজত যদি মোৰ এইটো কম্পিউটাৰ কিবা কাৰণত কাম নকৰে
তো এইটো কম্পিউটাৰটো এনেকুৱা নহয় যে এইটো নচলাকে থাকিব, এইটোতো চলি থাকিব। যে এইটো কম্পিউটাৰে যদি কিবা ডাটা এইটোক পঠাব লাগে তো এইটো কানেকশ্যনটো অলৰেডি আছে, ইয়াৰ মাজেৰেও কৰিব পাৰিব, বা এইটোক যদি পঠাব লাগে তো এইটোৰ মাজেৰে পঠাব পাৰিব। তো ইয়াতে কি হয়, ডাটা ট্ৰান্সফাৰিংটো কি হয়, ৰিলায়েবল হয়। কিবা এটা কম্পিউটাৰ যদি নচলেও, কোনোবা এটা কম্পিউটাৰ যদি নেটৱৰ্ক পাই থকা নাই, তাৰ মানে কি হয়, গোটেইবিলাক কম্পিউটাৰ ইউজ কৰি থাকিব নোৱাৰা নহয়, আমি সেইটো ইউজ নকৰাকে বাকিবিলাক হয়তো আমি কি কৰি থাকিব পাৰো, ইউজ কৰি থাকিব পাৰো। ওকে, কি লিখা আছে? So if one connection fails, data can still be transmitted through another path. অৰ্থাৎ এইটো যদি কাম কৰি থকা নাই তো বাকিবিলাক আমি বেলেগ পাথবিলাক আছে নে নাই, বেলেগ ৰাস্তা আছে নে নাই, তো তাৰ মাজেৰে হ'লেও আমি কি কৰি থাকিব পাৰো, ডাটাবিলাক ট্ৰান্সফাৰ কৰি থাকিব পাৰো। This ensures high reliability and fault tolerance. এটো কি হয়, হাই ৰিলায়েবল হয়, অৰ্থাৎ বহুত ৰিলায়েবলি আমি ডাটাবিলাক এক্সেছ কৰি থাকিব পাৰো, আৰু ফল্ট টলাৰেন্স, আৰু ইয়াতে কি হয়, কোনো ডাটা ট্ৰান্সফাৰত অসুবিধা নহয়, বা মোৰ ডাটাটো কৰবাত বেলেগ কম্পিউটাৰত গুচি গ'ল এনেকুৱা নহয়, এনেকুৱা কোনো অসুবিধা হোৱাৰ চান্সে নাথাকে। তো এই গতিকে মেছ টপোলজিটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ওকে, নেক্সট কুৱেশ্যনটো কি দিয়া আছে, হোৱাট ইজ চাৰ্কিট সুইচিং? চাৰ্কিট সুইচিং কি হয়, কি লিখা আছে? Circuit switching is a communication method in which a dedicated physical path is established between the sender and receiver before data transmission begins. This path remains reserved for the entire durations of communication and is released only after the session ends. যেতিয়া এটা সেন্ডাৰে আৰু এটা ৰিসিভাৰে কমিউনিকেশ্যন কৰি থাকে, সাপোজ মই তোমাক কিবা এটা কথা কৈ আছো, তো মই সেন্ডাৰ আৰু তুমি শুনি আছা, তো তুমি ৰিসিভাৰ, তো আমাৰ মাজত যেটো কমিউনিকেশ্যন হৈ আছে তাৰ মাজত সাৰ্কিট সুইচিংয়ে কি কৰে, আমাৰ দুইটাকে কি কৰি থৈ দিয়ে, ৰিজাৰ্ভ কৰি থৈ দিয়ে। তো ইয়াৰ মাজত কি হৈ থাকে, যেতিয়া আমাৰ কামবিলাক সুচাৰুৰূপে চলি থাকিব, যদি ইয়াৰ ভিতৰত যদি মোক কোনোবাই যদি কিবা এটা বেলেগ কাম কৰিব দিয়ে, হেতু মই কৰিব নোৱাৰো, কিয়? কাৰণ মোৰ কানেকশ্যনটো তোমাৰ লগত হৈ আছে। তো তোমাৰ আৰু মোৰ মাজত যেতিয়া কানেকশ্যন হৈ আছে, তো তেতিয়া আমাৰ কি হ'ব, ডাটা ট্ৰান্সমিশ্যনটো অনলি তোমাৰ আৰু মোৰ মাজত হ'ব, কিন্তু বেলেগ যদি কোনোবা মানুহে তাৰ মাজত এইটো কানেকশ্যন নহব। তো সাৰ্কিট সুইচিংৰ ভিতৰত কি হয়, এটা সাৰ্কিট এখন বনাই দিয়ে, য'ত সেই কেইজন মানুহে লগ হৈ এটা টাইমত এবাৰহে কাম কৰি থাকিব পাৰে। ওকে, সাৰ্কিট সুইচিংৰ ষ্টেপবিলাক কি কয়? প্ৰথমতে কি কৈছে, এটা সাৰ্কিট এষ্টাব্লিছ কৰিব লাগিব, তাৰ পিছত তাৰ মাজেৰে ডাটা ট্ৰান্সফাৰ হ'ব, আৰু ডাটাটো ট্ৰান্সফাৰ হোৱাৰ পিছত আমি সাৰ্কিটটো কি কৰিব পাৰো, টাৰ্মিনেট কৰি দিব পাৰো। তো এনেকুৱা হিচাপত হৈ থাকে। ইয়াৰে কিছুমান এডভান্টেজ আছে আৰু কিছুমান ডিসএডভান্টেজও আছে। এডভান্টেজ হিচাপত কি লিখা আছে, provides a reliable and continuous connection, বহুত ৰিলায়েবল আৰু কন্টিনিউয়াস। যেতিয়া তোমাৰ মোৰ মাজত কমিউনিকেশ্যন হৈ আছে, ডাটা ট্ৰান্সফাৰ হৈ আছে, তো এইটো কন্টিনিউয়াস হৈ থাকিব, ইয়াৰ মাজত ব্ৰেক হোৱাৰ চান্স নাই, কাৰণ তোমাৰ আৰু মোৰ ডাটাৰ যেটো পাথ এইটো কি হৈছে, ফিক্সড হৈ আছে। ফিক্সড দিলে সিন্স দ্য পাথ ইজ প্ৰিডিটাৰমাইন্ড, তো তোমাৰ আৰু মোৰ মাজত যেহেতু এটা কানেকশ্যন প্ৰপাৰ হৈছে, কোনো বেলেগ মানুহ আহিব নোৱাৰে, তো তোমাক মই যেটো ৰেটত ডাটা ট্ৰান্সফাৰ কৰি থাকিম, তো এই ডাটা ৰেটৰ স্পীডটো কি কম বেছি হ'ব নেকি? নহয়, এইটো এটা প্ৰপাৰ স্পীডতে চাই থাকিব। সুইটেবল ফৰ ৰিয়েল টাইম কমিউনিকেশ্যন লাইক ভইচ এণ্ড ভিডিঅ' কলিং। ভিডিঅ' কলিঙৰ ক্ষেত্ৰত এইটো বহুত বেছি সুবিধা হয়, যাতে কোনো লেগ নোহোৱাকৈ, নেটৱৰ্ক ইছ্যু নোহোৱাকৈ আমি কি কৰি থাকিব পাৰো, আমাৰ কমিউনিকেশ্যন কৰি থাকিব পাৰো। কিন্তু ইয়াতে ডিসএডভান্টেজও আছে। কি হয়, waste bandwidth when no data is sent. Suppose তোমাৰ আৰু মোৰ মাজত কমিউনিকেশ্যন হৈ আছিল, তো তেতিয়ালৈকে ঠিক আছে, কিন্তু 5 মিনিট ধৰি আমি একোটা ডাটা ট্ৰান্সফাৰ কৰি থকা নাই, তাৰ মানে কি হ'ল, আমাৰ মাজত যিখিনি কানেকশ্যন এখিনি এনে যাই আছে নে নাই, কানেকশ্যনটো হৈ আছে কিন্তু আমি একো কমিউনিকেশ্যন কৰা নাই। তো ইয়াতে কি হয়, এইটোৰ ক্ষেত্ৰত আমাৰ এইটো কি হৈ গ'ল, এটা প্ৰব্লেম হৈ গ'ল। ওকে, দেন সেটআপ টাইম ইজ ৰিকুৱাৰ্ড বিফৰ দ্য ডাটা ট্ৰান্সফাৰ। আমাৰ মাজত ডাটা ট্ৰান্সফাৰটো হোৱাৰ আগত আমি সেটআপ কৰিব লাগে, আৰু এই সেটআপটোৰ মাজত বহুত টাইম লাগি যায়। তো এনেকুৱা ধৰণৰ সিস্টেমবিলাক কি হৈ থাকে, ইয়াৰ মাজত হৈ থাকে। তো এইটো হৈছে সাৰ্কিট সুইচিং। তো ডাটা ট্ৰান্সফাৰিং বিলাক এই সাৰ্কিট সুইচিংৰ মাজেৰে কিছুমান এডভান্টেজৰ মাজেৰে বা কিছুমান ডিসএডভান্টেজও থাকে, তো তেনেকুৱাকৈ হৈ থাকে। তোমালোকে এইখিনি নোট ডাউন কৰি ল'বা। নেক্সট কুৱেশ্যনটো ইয়াতে কি দি আছে, হোৱাট ইজ পেকেট সুইচিং? আমি দুই ধৰণে ডাটা ট্ৰান্সফাৰ কৰিব পাৰো, এটা আছে সাৰ্কিট সুইচিংৰ মাজেৰে, আৰু এটা হৈছে কি পেকেট সুইচিংৰ মাজেৰে। তো ইয়াতে এনসাৰটো কি দিয়া আছে, পেকেট সুইচিং ইজ এ কমিউনিকেশ্যন মেথড ইন হুইচ data is divided into small packets. Each packet is transmitted independently across the network.
Each packet contains addressing informations and may take different routes to reach the destination. Packet switching কি হয় যদি মই কিবা এটা ডাটা তোমাক পঠাইছো তো সেই ডাটাটো কি কৰিব মোৰ ফালৰ পৰা যেটা তোমাৰ তাকে যাব যেটা তোমাৰ তাত যাব তো এই মোৰ ডাটাটো কি কৰিব কিছুমান পেকেট কৰি পেলাব অৰ্থাৎ পেকেটিং কৰিব সেপাৰেট কৰিব আৰু সেপাৰেট কৰি পেলাই প্ৰত্যেকটা পেপাৰত আৰু প্ৰত্যেকটা পেকেটত কি কৰি দিব একটা এড্ৰেছ ফিক্স কৰি দিব যে এই প্ৰত্যেকটা পেকেট কোনটো এড্ৰেছত যাব লাগিব তাত এখন লেভেল দি দিব আৰু এই পেকেট বিলাক কি কৰিব এটা ৰাস্তাৰে নাযাই পেলাই বিভিন্ন ধৰণৰ ৰাস্তাৰ মাজেৰে যাব পাৰিব কাৰণ এটা টাইমত এটলিষ্ট কি হ'ল যে পেকেট বিলাক সেই এড্ৰেছটোত গৈ পালে হ'ল এটো মেটাৰ নকৰে যে তেওঁলোকে কেনেকৈ গৈছে বা কাৰ মাজেৰে গৈছে কিমান প্ৰবলেমৰ মাজেৰে গৈছে জাস্ট তেওঁলোকৰ এই এড্ৰেছটোত এই পেকেট বিলাক গৈ পালে হ'ল আৰু গৈ পাই তাত ডাটা বিলাক একেলগে ডিসিপ্লিনকে থাকিলে হ'ল তো ডাটাটো কি কৰি দিয়ে এনেকৈ পেকেট কৰি পেলাই পঠাই দিয়ে আৰু এইটো কৰিলে কি হয় ইয়াত এডভান্টেজ হিচাপত যদি মই ক'ব যাওঁ ইয়াতে এনসাৰটো চাই লোৱা যে এফিচিয়েন্ট ইউজ অফ বেণ্ডউইথ মেনি ইউজার শেয়ার দ্য সেম নেটওয়ার্ক তো এটা নেটওয়ার্কৰ মাজেৰে যদি আমি পেকেট কৰি দিও তো পেকেট বিলাক বিভিন্ন নেটওয়ার্কৰ মাজেৰে হক বা এটা নেটওয়ার্কৰ মাজেৰে এটা টাইমত আমি কেবাটাও কাম কৰি থাকিব পাৰিম সার্কিট সুইচিংৰ এটা লিমিটেশন আছিল কি আছিল আমাৰ মাজত এটা কানেকশন দি দিছিল যদি কাম হৈ আছে তো ঠিক আছে যদি কাম হোৱা নাই কি কৰি থাকে হেখিনি বস্তু অকুপাই কৰি থাকে তাৰ ফলত কি হৈ থাকে হেখিনি আইডিয়াল হিচাপে থাকি যায় আৰু এখিনি প্ৰবলেম হৈ যায় হি এটা স্পেস অকুপাই কৰি ৰাখে কিন্তু পেকেট সুইচিংত কি হয় হি কোনো স্পেস অকুপাই কৰি নাথাকে যেনেকৈ তেনেকৈ গুচি যায় থাকে ৰিলায়েবল হয় লষ্ট পেকেট ক্যান বি ৰিসেন্ট যদি কিবা এটা পেকেট লষ্ট হৈ যায় আমাৰ যদি ডাটাটো যদি কিবা এটা পঠাই আছিল এটা পেকেট বলে লষ্ট হৈ গল মানে আমাৰ ডাটাটো প্ৰপাৰলি যোৱা নাই কেতিয়াবা এনেকুৱা হোৱা দেখিছানে তোমালোকে ফটো 10টা 15টা মান পঠাই দিছা তাৰ মাজত কি হৈ যায় 10টা ফটো গৈছে বা 12টা গৈছে 3টা যোৱা নাই এনেকুৱা হয় ৰাইট দেখা পাইছা তোমালোকে তো তেনেকুৱা সিচুৱেচনত কি কৰো আমি পিছত আৰু তাত ক্লিক কৰি পেলাই সেন্ড কৰি দিব পাৰো নে নোৱাৰো আমি পাৰো কাৰণ আমি গোটেইবিলাক কি কৰিছো এনেকৈ পেকেট হিচাপত পঠাই আছো এটো কি হয় ফ্লেক্সিবল ৰাউটিং হয় আমি ফ্লেক্সিবলি যেতিয়া পঠাই থাকিব পাৰো আৰু যদি এটা পাথ আমাৰ ফেইল হৈ যায় আমি বেলেগ পাথেৰে পঠাব পাৰো ৰাইট ডিসএডভান্টেজ ইয়াতে কি আছে ডিসএডভান্টেজ বুলি ইয়াতে ক'ব গলে এটা আছে যে ই কি হয় টাইম বেছিকে লয় কোনটো টাইম লয় যে আমাৰ যেতিয়া পঠাব লগা হয় ডাটাটো এটো ডিফারেন্ট টাইমছত গৈ পায় যে আমাৰ এটা টাইমতে গোটেইবিলাক ফাইল গৈছে আমি যেতিয়া ফটোবিলাক পঠাও যদি 20টা ফটো একেলগে পঠাও সেই গোটেই 20টা ফটো এটা টাইমতে গয়নে এটা টাইমতে যায়নে না যায় ৰাইট এটা কৈ যায় থাকে ডিফারেন্ট টাইমত যায় তো এটো কি হয় এটা ডিসএডভান্টেজ হয় তো পেকেট সুইচিংৰ মাজেৰে ডাটাবিলাক এটা পেকেট কৰি পঠাই আৰু সার্কিট সুইচিংৰ ডাটাবিলাক কি হয় এটা সার্কিট এটা এটা ওয়ে ফিক্স কৰি দিয়ে আৰু হেতুৰ মাজেৰে যাব লাগিব নেক্সট কোৱেশ্চনটো কি দিয়া আছে হোৱাট ইজ ডাটা ট্ৰান্সফাৰ ৰেট অৰ্থাৎ ডাটা ট্ৰান্সফাৰ ৰেট মানে কি হয় যে ডাটা বিলাকৰ স্পীডটো কি হয় কি লিখা আছে ডাটা ট্ৰান্সফাৰ ৰেট refers to the amount of digital data sent from one device to another in a specific period of time যে ডিজিটাল ডাটা যেতিয়া আমি কিবা এটা ডাটা পঠাই আছো সাপোজ আমাৰ ফটোটো আমাৰ ভিডিওটো এবিলা কি হয় ডিজিটাল ডাটা যেটা এটা ডিভাইসৰ পৰা আন এটা ডিভাইসলৈ পঠাম তো এই ডাটা বিলাক কিবা এটা স্পিডত যাবনে না যায় তো এই যেটো স্পিড যেটো মেজারমেন্ট তো এইটো কি বুলি কয় ডাটা ট্ৰান্সফাৰ ৰেট বুলি কয় it shows how fast information can move through a network or between connection device okay আমাৰ যে মোবাইলত তোমালোকে কিবা এটা বস্তু ডাউনলোড কৰিলে বা আপলোড কৰিলে তাত ওপৰত এনেকৈ দেখা পোৱা নাই তাত এটা এনেকৈ মেজারমেন্ট আহি থাকে নাই যে 100 kbps 200 kbps 1 mbps 2 mbps 3 mbps এবিলা কি হয় স্পিড হয় ট্ৰান্সফাৰিং ৰেট তোমাৰ ডাটাটো কিমান স্পিডত ট্ৰান্সফাৰ হৈ আছে কিমান স্পিডত তোমাৰ ডাটাটো আপলোড হৈ আছে আৰু এইবিলাক কোনটো ইউনিটেৰে মেজাৰ কৰে বিটস পাৰ সেকেন্ড ৰিমেম্বাৰ দিস ওয়ান ভেৰি ইম্পৰ্টেন্ট বিটস পাৰ সেকেন্ড বা হায়াৰ স্পিডৰ ক্ষেত্ৰত কি কৰে কেতিয়াবা বেলেগ ইউনিট ব্যৱহাৰ কৰে কেবিপিএস ব্যৱহাৰ কৰে এমবিপিএস ব্যৱহাৰ কৰে জিবিপিএস ব্যৱহাৰ কৰে টিবিবিএস ব্যৱহাৰ কৰে এবিলা হৈছে কি মেজারমেন্ট ইউনিট বিলাক মেজাৰ কৰে এনেকে এক্সাম্পল হিচাপত ইয়াতে কি দিয়া আছে if an internet connection has the speed of 100 mbps তোমাৰ যদি ইন্টাৰনেটৰ কানেকশনটো 100 mbps হয় it means
100 million bits of data can be transferred every second between the computer and the internet. আমি ইন্টারনেট আৰু কম্পিউটাৰৰ মাজত যদি মোৰ 100 mbps স্পীড হয় তাৰমানে কি মই 1 সেকেন্ডত 100 মিলিয়ন ডাটা মই কি কৰিব পাৰিম ট্ৰান্সফাৰ কৰিব পাৰিম তো এই গটেখিনি কি আমাৰ কি বুলি কয় ডাটা ট্ৰান্সফাৰিং ৰেট বুলি কয় ওকে আই হোপ তোমালোকে এইখিনি বুজি পাইছা তোমালোকে মই কমেন্ট সেকশনত নিশ্চয় জনাবা যে এই কোৱেশ্চন আনসাৰ বিলাক বুজি পাইছা নে নাই আৰু তোমালোকে যদি এই ভিডিওটো ইম্পৰ্টেন্ট বুলি ভাবা তেনেহলে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা ৰাইট এতিয়া আমি আমাৰ একেবাৰে হেকৰ কোৱেশ্চনটো আলোচনা কৰিছো আজিৰ এই ভিডিও সিৰিজটোত মই অনলি 15টা কোৱেশ্চন লৈ আহিছো যদি তোমালোকক আৰু এনেকুৱা ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লাগে বা সিৰিজটো মই কন্টিনিউ কৰিব লাগে মোক কমেন্ট সেকশনত জনাবা তো আমি এতিয়া হেকৰ কোৱেশ্চনটো আলোচনা কৰি লৈছো What is the difference between coaxial cable and fiber optical cable? বিভিন্ন ধৰণৰ কেবল কানেকশন থাকে যাৰ মাজেৰে আমি কি কৰিব পাৰো ডাটা বিলাক ট্ৰান্সফাৰ কৰিব পাৰো তো এইবিলাক কি হয় আমাৰ ওয়্যাৰ্ড কানেকশন হয় coaxial cable আৰু fiber optic cable এই দুইটা বহুত হাই স্পিড কেবল কানেকশন হয় ইয়াতে ডিফাৰেন্সটো কি লিখা আছে তোমালোকে চাই লবা ফিচাৰ্স বুলি কিছুমান স্পেসিফাই কৰা আছে আৰু coaxial cable আৰু fiber optical ইয়াতে লিখা আছে মিডিয়ামৰ ক্ষেত্ৰত যদি মই ক'ব যাও coaxial cableৰ কি হয় It transmits data using electrical signals through the copper conductor. আৰু fiber optic ক্ষেত্ৰত কি হয় It transmits data using light signal through the thin glass or plastic fibers. যেটা ডাটা বিলাক ট্ৰান্সফাৰ কৰা হয় coaxial cable copper conductor মাজেৰে ট্ৰান্সফাৰ কৰে আৰু fiber optic cable কি কৰে thin glass or plastic cable কিছুমানৰ মাজেৰে ট্ৰান্সফাৰ কৰে আৰু যদি স্পিডৰ ক্ষেত্ৰত ক'ব যাও coaxial cableৰ কি হয় ডাটা ট্ৰান্সফাৰ যেটো ৰেট হেতু ফাইবাৰ অপটিক কেবলৰ তুলনাত বহুত বেছি স্লো হয় আৰু ফাইবাৰ অপটিক্যাল কেবলৰ কি হয় ডাটা ট্ৰান্সফাৰিং স্পীডটো বহুত বেছি হাই হয় আৰু ডিসটেন্স কভাৰেজ যদি ক'ব যাও কিমান ডিসটেন্সৰ ডাটা ট্ৰান্সফাৰ কৰিব পাৰে বা কিবা কৰিব পাৰে coaxial cable বিহেকে LAN বা টিভি কানেকশনত নেটৱৰ্ক বা ইন্টাৰনেট এক্সেস কৰাৰ ক্ষেত্ৰত বেছি ইউজফুল হয় আৰু লং ডিসটেন্সৰ ক্ষেত্ৰত যদি আমি ডাটা ট্ৰান্সফাৰ কৰিব লগা হয় বা সিগন্যাল লস নোহোৱাকৈ তো আমাৰ ফাইবাৰ অপটিক কেবল কানেকশন কৰা হয় সিগন্যাল কোৱালিটিৰ ক্ষেত্ৰত যদি ক'ব যাও coaxial কেবলৰ মাজেৰে যেটো আমাৰ সিগন্যাল আহে তাত কি হয় নেটৱৰ্ক ইস্যুটো বহুত বেছি হয় সিগন্যাল লস বহুত ফ্ৰিকুৱেন্টলি হয় আৰু কি হৈ থাকে তাৰ পিকচাৰ কোৱালিটি বিলাক বেছি ভাল নহয় কিন্তু ফাইবাৰ অপটিক কেবলৰ মাজেৰে যিবিলাক ডাটা আহিব তাৰ সিগন্যালটো বহুত বেছি লস নহয় বহুত বেছি হাই হৈ থাকে সিগন্যাল কোৱালিটিটো আৰু তাৰ মাজেৰে যিবিলাক ভিডিও কোৱালিটি হয় এবিলাক কি হয় বহুত বেছি হাই হয় আৰু যদি কষ্ট আৰু ইনষ্টলেশনৰ কথা ক'ব যাও যদি তুমি coaxial কেবল কানেকশন ঘৰত লোৱা কেতিয়াবা তো এটো কি হ'ব বহুত বেছি চিপাৰ হয় আৰু ইজিয়াৰ টু ইনষ্টল কিন্তু এটো কি হয় কিছুমান ডিসএডভান্টেজ আছে আৰু যদি ৰিলায়েবল আৰু মোস্ট ইউজড বুলি কোৱা যায় তো ফাইবাৰ অপটিক কেবলটো আজিকালি ম্যাক্সিমাম মানুহে এটো ব্যৱহাৰ কৰে কাৰণ এটো পারফরম্যান্সটো ভাল হয় আৰু এটো কি হয় ৰিলায়েবল হয় আই হোপ তোমালোকে এই গটে 15টা কোৱেশ্চন আনসাৰ বুজি পাইছা আৰু তোমালোকে নোট ডাউন কৰি লৈছা যদি এতিয়ালৈকে নোট ডাউন কৰা নাই তোমালোকে কপিত নোট ডাউন কৰি লবা আৰু যদি এনেকুৱা ধৰণৰ টেকনলজিক্যাল ভিডিও তোমালোকৰ চাবৰ প্ৰয়োজন বা চাব লগা আছে চেনেল ভিজিট কৰিবা বিভিন্ন ধৰণৰ ভিডিও মোৰ ইয়াতে আপলোড কৰা আছে তাৰ পৰা চাই লবা আৰু মোক তোমালোকে কমেন্ট সেকশনত জনাবা যে এই সিৰিজটো মই কন্টিনিউ কৰিব লাগিব নে নালাগে তো আজিলৈকে এইখিনি ধন্যবাদ